যোৰহাটৰ জয়াভৱনত টাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিৰ উদ্যোগত চাওলুং চুকাফা দিৱস তথা অসম দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফাৰ অৱদানক স্মৰণ কৰা আৰু অসমীয়াৰ ঐতিহ্য ইতিহাস আৰু সংস্কৃতিৰ প্ৰজন্মক প্ৰতি সংৰক্ষণৰ প্ৰচেষ্টা। তাৰ হিচাপে প্ৰতি বছৰে প্ৰতিষ্ঠা হোৱাৰ পৰাই এই জয়াভৱন এৰিয়াত এই এলেকাত আমি চাওলুং চুকাফাৰ দিৱস পাতি আহিছোঁ। চাওলুং চুকাফাই যেতিয়া ইয়াত প্ৰৱেশ কৰিছিলে সময়ত তেওঁ গোটেই বিভিন্ন জাতি সম্প্ৰদায়ক লৈ একলগ কৰি এখন ৰাজ্য কৰিছিলে, কোনো যুদ্ধৰ দ্বাৰাই নহয়, এটা বিভিন্ন ধৰণে তেওঁ মিতিয়ালি কৰি তেওঁলোকৰ লগত কৰিছিলে। সেইকাৰণে যেতিয়া AGP গভৰ্ণমেণ্ট আহিলে তেতিয়াৰ পৰা এই দিৱসটোক অসম দিৱস হিচাপে পালন কৰিব ল'লে আৰু আজি অসমৰ বিভিন্ন জেগাত চাওলুং চুকাফাৰ দিৱসটো পাতিবলৈ লৈছে। আৰু আপোনালোকে শুনি সুখী হ'ব যে এইটোৰ কাৰণে এতিয়া আমাৰ বিভিন্ন জেগাত আমাৰ এটা সম্প্ৰীতিটো বাঢ়িছে। বিশেষকৈ উজনিত এইটো এটা বিশেষ পৰ্ব নিচিনাই হৈ পৰিছে। সকলো জাতি সম্প্ৰদায় লগ খাই পেলাই আমি চুকাফা দিৱস পাতোঁ, অসম দিৱস হিচাপে পাতোঁ চুকাফা দিৱসটোক। আৰু এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা যে 600 বছৰ যিটো জাতিক কৰিলে, পৃথিৱীৰ কোনো ৰজাই আজিলৈকে 600 বছৰ ৰাজত্ব কৰিব পৰা নাই। কিন্তু চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰি যোৱা টাই আহোমৰ অসম দেশক এটা গঢ় দিলে আৰু তাৰ যোগেদি এইটো হ'ল। কিন্তু এতিয়া আমাৰ বেয়া লাগিছে যে শেষ ৰাজধানী যিটো যোৰহাটত আছিলে, আমাৰ এতিয়া জইণ্ট ডাইৰেক্টৰ হেল্থৰ অফিচৰ জেগাত, সেইটো লাহে লাহে নাইকিয়া কৰি পেলোৱা হৈছে। ইয়াক 5জন ৰজা আছিলে আৰু ৰাজকাৰেং আছিলে। এই কাৰেংটো উদ্ধাৰ কৰিবৰ কাৰণেও আমাৰ বৰ্তমানৰ অনুষ্ঠানটোত বিভিন্ন পৰম্পৰাগত কাৰ্যসূচী আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৰহাটৰ মহবন্ধাস্থিত চাওলুং চুকাফা সমন্বয়ৰ ক্ষেত্ৰত ঐতিহাসিক আলোচনা সভাত চাওলুং চুকাফাৰ নেতৃত্বত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা, সামাজিক সংহতি আৰু ৰাজনৈতিক দিশৰ ওপৰত বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই উদযাপনতেই অসমৰ একতাৰ প্ৰতীক চাওলুং চুকাফাৰ আদৰ্শক নতুন প্ৰজন্মৰ মাজত জীৱন্ত কৰি ৰাখিবলৈ লক্ষ্য কৰিছে। অনুষ্ঠানটোৱে অসমীয়াৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা জনাই সমাজত সম্প্ৰীতিৰ এনাজৰী আৰু অধিক শক্তিশালী হ'ব বুলি আশাবাদী। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক, অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।